ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি তিথি হ'ব কৃষ্ণা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগনী নক্ষত্ৰ আজি যোগ হ'ব শুক্ৰ মাজত তাৰ পিছতে তৃতীয় যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত ত্ৰিপদ দুখ আজি যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 6:03 সূৰ্যাস্ত সময় হ'ব 5:11 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটানলৈ আগবাঢ়িছো হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক-জাতিকাসকলে কৈছে যে গ্ৰহৰ অৱস্থান অনুকূল পৰিকল্পিতভাৱে কাম কৰিলে বিশেষকৈ আগবাঢ়ি যাব পাৰিব বা পৰিকল্পিতভাৱে কাম ক্ষিপ্ৰতাৰে কৰিব লাগিব বুলি কৈছে ইয়াৰ ফলত অৰ্থনৈতিক যি আপোনালোকৰ প্ৰচেষ্টা অধিক উন্নত হ'ব বুলি কৈছে আৰু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কামতো আপোনালোকৰ অৱদান অব্যাহত থাকিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ অতিৰিক্ত আৱেগিকতা বা উদাৰতাক জয় কৰক বুলি কৈছে এই অভ্যাসবোৰৰ বাবে আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে বেছি আৱেগিক নহব বেছি উদাৰ নহব বুলি কৈছে গতিকে এই অভ্যাসবোৰ নিজে পৰিৱৰ্তন কৰিব লাগিব নিজে সেইখিনি ক্ষেত্ৰত ডেভেলপ কৰিব লাগিব উন্নত কৰিব লাগিব বুলি কৈছে আজি নতুন বিনিয়োগ কৰাৰ আগতে আপোনালোকৰ গৱেষণা ভালদৰে কৰক বুলি কৈছে আপোনালোকে গৱেষণা ভালদৰে কৰিহে বিনিয়োগ কৰক বুলি কৈছে যিকোনো ঠাইতে বিশেষকৈ কথা পাতোতে হওক চলাচল বিশেষকৈ কৰোতে হওক সাৱধানে আগবাঢ়ক সাৱধানে কথা পাতক বুলি কৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিলে লাভজনক হ'ব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে সোনকালে কিছু লোকে প্ৰমোচন পাব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত ইয়াৰ ফলত কিন্তু আপোনালোকৰ কেৰিয়াৰতো প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ দিনটোৰ প্ৰথম ভাগত ভাল হ'ব বুলি কৈছে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস হ্ৰাসহে অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান ৰাখিব এইখিনি ক্ষেত্ৰত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থকাক নতুন অভিজ্ঞতা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি এজন জ্যেষ্ঠ ব্যক্তিৰ দিহা পৰামৰ্শ বা নিৰ্দেশনা আপোনালোকৰ পৰামৰ্শ আপোনালোকৰ বাবে সহায়ক হ'ব তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে সহায়ক হ'ব বুলি কৈছে সম্পত্তিৰ সম্পৰ্ক বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পাৰে বুলি কৈছে গতিকে চেষ্টা কৰি থাকিব আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শ নিদিব বুলি কৈছে কিবা এটা মানহানি আপোনালোকৰ ওপৰত পৰিব পাৰে আজি কোনো বিশেষ কৈছে যে বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যসকলৰ মতামত লওক বুলি কৈছে ব্যৱসায়িক খণ্ডত কৈছে যে নতুন পক্ষৰ সৈতে মোকাবিলা কৰাৰ সময়ত সাৱধান হওক এই সময়ত বহুত কষ্ট আৰু বিশেষকৈ একাগ্ৰতাৰ প্ৰয়োজন আছে ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব আজি অবৈধ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত অবৈধ বা অনৈতিক কামত বিশেষকৈ আপোনালোকে আগ্ৰহ নকৰিব বা কামৰ বোজা নল'ব দেখিছে প্ৰব্লেম হ'ব পাৰে আঁতৰি আহক আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব প্ৰেমৰ সম্পৰ্কটো কৈছে যে দিনটোৰ শেষৰ অৰ্ধত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব লগতে নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে বুলি কৈছে বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি ওম নমঃ শিৱায় আজি নিজৰ পছন্দ অনুসৰি কাম কাজত কিছু সময় কটাব আৰু প্ৰকৃতিৰ সংগত থাকিলে আপুনি নতুন শক্তিৰ অনুভৱ কৰিব বুলি কৈছে আপুনি কলাত্মক আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হৈ আপোনালোকে আগবাঢ়ি যাব বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে অলপ গুৰুত্ব দিব লাগিব সিৰিয়াছনেছ লাগিব বুলি কৈছে বৰ্তমান সময়ত বিচলিত নহ'ব এই সময়ত আপোনালোকৰ গুৰুত্ব পঢ়া শুনাৰ ক্ষেত্ৰত থাকিব লাগে বুলি কৈছে আজি বাহিৰৰ কাম-কাজ আৰু হাঁহি ধেমালিৰ ওপৰত বেছি গুৰুত্ব নিদিব কিছুমান মানুহে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰিবলৈ উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে বা কিছুমান ক্ষেত্ৰত মানসিকভাৱে দুৰ্বল কৰিবৰ বাবে চেষ্টা কৰিব পাৰে বিশেষকৈ এই ক্ষেত্ৰত কিন্তু আপোনালোকে এক্টিভ হৈ থাকিব লাগিব ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজৰ মনটোক এনে লোকৰ প্ৰতি সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে
আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে সেয়ে নতুন কাম আৰম্ভ কৰাটো পিছুৱাই দিব আৰু বৰ্তমান কামৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আপুনি আন কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে যাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে আজি জীৱনসংগীৰ লগত কোনো ধৰণৰ মতানিকৰ সৃষ্টি হ'বলৈ নিদিব কাৰণ ইয়াৰ ফলত ঘৰৰ শৃংখলাত প্ৰভাৱ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভাল হ'ব কিন্তু ভুল খাদ্যাভ্যাসৰ বাবে পেটত গেছ আৰু এচিডিটি গঠনৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজি ধ্যান কৰক আৰু লঘুৰ খাদ্য গ্ৰহণ কৰক দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে কিছু বিশেষ তথ্য উপলব্ধ হ'ব বুলি কৈছে আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাৰ ফলত আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব আজি শিশুসকলে শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব বুলি কৈছে কোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য হেৰুৱাব নালাগে আৰু শান্তিপূৰ্ণভাৱে চিন্তা কৰাৰ পিছতহে যিকোনো কাম আৰম্ভ বা সম্পূৰ্ণ কৰিব বাবে চেষ্টা কৰক বুলি কৈছে যিকোনো এটা লক্ষ্য আপোনালোকৰ চকুৰ পৰা নোহোৱা হৈ যাব পাৰে গতিকে সজাগ হৈ থাকিব লাগিব আজি ব্যৱসায়িক বিষয়ত বেছি সময় বিপণন আৰু বাহিৰৰ কাম-কাজত সম্পূৰ্ণ বিশেষকৈ কৰাৰ ক্ষেত্ৰত ব্যয় কৰা হ'ব পাৰে অংশীদাৰীত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে কোনো ধৰণৰ সমস্যাত পৰিব পাৰে সাৱধান হৈ থাকিব যিকোনো কাম কৰোঁতে কথা কওঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে এই সময়খিনিত পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব জীৱনসংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত শেষৰ অৰ্ধত আপোনালোকৰ কৈছে যে পদ্ধতিগত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাসে দীৰ্ঘদিনীয়া স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব বুলি কৈছে কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰ ল'ব বিক্ৰাশী জাতক-জাতিকাসকলে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় মিথুন ৰাশি আজি ৰৈ থকা কামে বিশেষকৈ গতি লাভ কৰিব পাৰে বা শিল্প কৰাৰ বাবে অনুকূল সময় মাত্ৰ হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে আজি ঘনিষ্ঠ আত্মীয়ৰ লগত বেয়া সম্পৰ্ক আকৌ মধুৰ হৈ পৰিব পাৰে কিবা এটা যদি ভুল বুজাবুজি হৈছিল তৰ্ক বিতৰ্ক হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে আজি মনোৰঞ্জনমূলক ভ্ৰমণো আয়োজন কৰিব পাৰে আজি অৰ্থনৈতিক কাৰ্যকলাপ মধ্যমীয়া হোৱাৰ বাবে চিন্তা হ'ব পাৰে এইটো অস্থায়ী গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আজি কৈছে যে ধ্যান ৰাখিব লাগিব নেতিবাচক চিন্তা আৰু খং আঁতৰাই ৰাখি আপুনি নিজকে বহু বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব ব্যৱসায়ত আপুনি উৎকৃষ্ট অৰ্ডাৰ পাব পাৰে কিন্তু সেইবোৰ পূৰণ কৰিবলৈ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি তৰ্ক বিতৰ্কও বাঢ়িব পাৰে আজি ঘৰখনৰ সুখ আৰু শান্তি আৰু আনন্দৰ পৰিৱেশ বুলি কৈছে পুৰণি বন্ধুক লগ পালে বিশেষকৈ আপোনালোকৰ অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ সংগঠিত দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ বজাই ৰাখিব কিন্তু মহিলাসকলে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আৰু শেষৰ ভাগতো এই সময়ত যদি কোনো আপোনালোকৰ কিবা এটা কামত খেলিমেলি বা মনত কনফিউজন আছে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব বুলি কৈছে গতিকে চেষ্টা কৰিব নিশ্চয়কৈ সফল হ'ব আজি শান্তিৰ সন্ধানত কিছু সময় কোনোবা ধৰ্মীয় স্থানত কটাব বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলে বা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দৰ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে চেষ্টা কৰিবৰ বাবে যদি বহু দিনৰ পৰা চেষ্টা কৰি আছিল বৰ্তমান যি এক্সাম বা যি ধৰণৰ আপোনালোকৰ প্ৰিপেৰেশ্যন কৰি আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে তেতিয়াহে আপোনালোকৰ যি মনৰ ইচ্ছা সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে গতিকে ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব বজাই ৰাখিব লাগে আজিৰ দিনটোত আজি কোনো ধৰণৰ বিশেষকৈ কাম কৰি থাকোঁতে বা যিকোনো কাম কৰি থাকোঁতে বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে কোনো কাৰণ নোহোৱাকৈ আনৰ কামত বেছিকৈ সোমাই নপৰিব বা হস্তক্ষেপ নকৰিব ইয়াৰ বাবে কিন্তু আপোনালোকৰ আপুনি নিজেও সমালোচনাপ্ৰাপ্ত হ'ব পাৰে নিন্দা কৰাৰ হ'ব পাৰে আপোনালোকক গতিকে বেলেগৰ মেটাৰত বেছিকৈ ইনভলভ নহ'ব সোমাই নপৰিব আত্মীয় আগমনৰ বাবে আপোনালোকৰ কিছু কামো অলপ ৰৈ যাব পাৰে বা ব্যাঘাত জন্মিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱসায়ত মনোনিৱেশ কৰক গুৰুত্ব দিয়ক বুলি কৈছে আপুনি যিটো কাম অতি সহজ বুলি ইজি বুলি ভাবি আছিল সেয়া হয়তো অসুবিধাৰে ভৰা হ'ব পাৰে দৃঢ়তা আৰু আত্মবিশ্বাস আপোনালোকে বজাই ৰাখি আগবাঢ়ি যাব পাৰিব বা বহু পৰিমাণে সফলতা লাভ কৰিব পাৰিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক যিসকলে তেনেকুৱা ধৰণৰ সমস্যাত আছে নহ'লে বৈবাহিক জীৱনত কিবা এটা সমস্যাৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ কিছু লোকৰ কফ বা কাহৰ বাবে ডিঙি বা বুকুৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈ আছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত শনিদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কৰ্কট ৰাশি
আজি এই সময়খিনিৰ অনুকূল সময় আপোনালোকৰ ব্যক্তিত্ব বিশেষকৈ উত্থাপনৰ বাবে কিছুমান নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে আজি বিশৃংখল ৰুটিনত কিছু বিৰতিৰ পৰা সকাহ পাব বুলি কৈছে আপুনি যদি বহু দিনৰ পৰা বহুত ব্যস্ত হৈ আছিল কিছুমান কাম কাজত আপোনালোকে অবিৰতভাৱে লাগি আছিল সেইখিনিৰ পৰা কিছু সকাহ পাব আজি আপুনি দিনটো এটা বিশেষ বিষয় তথ্য আহৰণত কটাব বুলি কৈছে অৰ্থনৈতিক অৱস্থা কিছু দুৰ্বল হৈ থাকিব পাৰে এই সময়ত নিজৰ চিন্তাধাৰাক ইতিবাচক কৰি তোলাটো কিন্তু অতিকৈ প্ৰয়োজনীয় পজিটিভিটি লাগিব পজিটিভ চিন্তাবোৰে কিন্তু আপুনি লৈহে আগবাঢ়ি যাব পাৰিব প্ৰকৃতিৰ সন্দেহ আৰু সন্দেহ বিশেষকৈ আপোনালোকৰ আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে নিজৰো সমস্যা হ'ব আনৰ সমস্যা হ'ব পাৰে বেছি সন্দেহ কৰিলে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে লগতে আজি আপোনালোকৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি কিন্তু মনোযোগ দিয়ক বুলি কৈছে যাৰ পৰা আপুনি উৎকৃষ্ট পথ প্ৰদৰ্শন নিশ্চয়কৈ লাভ কৰিব কিন্তু আপোনালোকৰ পদ্ধতিৰ বা আপোনালোকৰ কিছুমান সিস্টেম বা কথাবোৰ গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব দিনটোৰ প্ৰথম ভাগত বিশেষকৈ পৰিয়ালৰ সদস্যৰ মাজত বিশেষকৈ উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো অধিক তীব্ৰতৰ হৈ পৰিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ শাৰীৰিক ক্লান্তিৰ বাবে শাৰীৰিকভাৱে আপোনালোকে ভাগৰুৱাৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে ভাগৰুৱাৰ বাবে আপোনালোকে কামখিনি ভালদৰে কৰিব নোৱাৰিব পাৰে যাৰ বাবে এলাহে কিন্তু আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত কিন্তু অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি এই সময়ত ভৱিষ্যতৰ কোনো পৰিকল্পনা তৎক্ষণাত নকৰিব বৰ্তমান কাম কাজৰ ওপৰত কিন্তু ফ'কাছ দিয়ক মনোনিৱেশ কৰক বুলি কৈছে আজি বিশেষকৈ আপোনালোকে নিজৰ প্ৰেজেণ্টৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাওক নিশ্চয়কৈ ফিউচাৰো ভাল হ'ব উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে গতিকে যিমান পাৰে বৰ্তমানটো ভাল কৰিবৰ বাবে বৰ্তমান কষ্ট কৰক যিমান পাৰে কেৰিয়াৰৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত বিশেষকৈ ৰৈ থকা কামো আজি সম্পূৰ্ণ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ সৈতে জড়িত উৎকৃষ্ট কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আজি আবেগৰ বাবে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আজি কৈছে যে ককট ৰাশি জাতক জাতিকাসকলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব যিকোনো ক্ষেত্ৰতে ঘৰৰ যিকোনো মূল্যৱান বস্তুৰ ক্ষতি হ'লে বা বেয়া হ'লে আপোনালোকৰ বৃহৎ খৰচ হ'ব পাৰে আজি বাহন বা শিশুৰ শিক্ষাৰ লগত জড়িত ঋণ লোৱাৰো পৰিকল্পনা কিছু লোকৰ হ'ব পাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ কেৱল কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কাম কাজৰ ওপৰত মনোনিৱেশ কৰি থাকক এই সময়ত আপোনালোকৰ কামৰ মানদণ্ড অধিক উন্নত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কে যোগদান কৰাৰ পৰিকল্পনা কৰিছে বা ব্যৱসায় এটা কৰিম বুলি প্লেনিং কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে কৰিলে ভাল হ'ব নে বেয়া হ'ব সিদ্ধান্তবোৰ আজি ল'লে ভাল হয় বুলি কৈছে অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে আজি মানসিক চাপত থাকিব পাৰে আজি আপোনালোকৰ পৰিয়ালত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ বিশেষকৈ নিজৰ খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক এটা পদ্ধতিগত আপোনালোকে ৰুটিন বজাই ৰাখক খোৱা-বোৱাৰ টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে সময়মতে আহাৰ খাওক সময়মতে কামখিনি কৰক এক্সাৰচাইজ কৰক ব্যায়াম কৰক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ ওম নমঃ শিৱায় আপোনালোকৰ দিনটো শুভ হওক সিংহ ৰাশি আজি পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে কিন্তু চিন্তা নকৰিব এই সিদ্ধান্তবোৰ ইতিবাচক হ'ব আপুনি যি ধৰণৰ সিদ্ধান্ত ল'ব ঘৰখনৰ কাৰণে ফেমিলিৰ কাৰণে বহুত বেছি ভাল হ'ব লগতে কৈছে যে কিছুদিনৰ পৰা চলি থকা যি ধৰণৰ সমস্যা বা অভিযোগবোৰ সমাধানৰ বাবে এই সময় অনুকূল ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব আজি কৈছে যে ধ্যান ৰাখিব খৰচ সীমিত কৰি ৰাখক বেছিকৈ যধে মধে টকা পইচা খৰচ নকৰিব অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাওক ভাবক যে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি নিজে চিন্তা কৰিলেহে তাৰ সলিউশন বা প্ৰবলেমখিনি বা সমস্যাবোৰৰ উপায় নিশ্চয়কৈ লাভ কৰিব আপোনাৰ কিছু হটকাৰিতা বা আপোনালোকৰ মাতৃপক্ষৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে কিবা এটা তৰ্ক পেচাল হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ধ্যান ৰাখক সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা বা ছাপোৰ্ট থাকিব লগতে আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ হ'ব বুলি কৈছে যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় বৰ অনুকূল বুলি কৈছে ধনৰ বিষয়ত কিন্তু কাকো বেছি বিশ্বাস নকৰিব কাৰ্যালয়ত চলি থকা সমস্যা আজি সমাধান হ'ব পাৰে আজি পৰিয়ালৰ সমস্যাৰ সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে যিকোনো ধৰণৰ ৰিস্ক লোৱাটো কিন্তু আপোনালোকক আজিৰ দিনটোত কিবা এটা সমস্যাত বা বিপদত পেলাব পাৰে গতিকে সাৱধানে কামখিনি কৰক
আজি শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয় ডিছকাছ হ'ব পাৰে, আলোচনা হ'ব পাৰে, উপযুক্ত সমাধানো আপোনালোকে নিশ্চয়কৈ পাব। যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় আছে যিসকল লোকৰ, তেন্তে কাৰোবাৰ মধ্যস্থতাত, কাৰোবাৰ সহায়ত সেইবোৰ বা সেইটো সমাধান কৰিব পাৰিব। এইখিনিতে আপোনালোকৰ মনোযোগ ৰাখিব লাগিব। আজি যিকোনো ধৰণৰ লেনদেন কৰিলে বিশেষকৈ সাৱধানে কৰক বুলি কৈছে। সেয়া টকা পইচা হওক, কথা বতৰাই হওক, বিশেষকৈ প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰতে হওক সাৱধান হওক বুলি কৈছে, নহ'লে পাছত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। হঠাতে উদ্ভৱ হোৱা যিকোনো নেতিবাচক সমস্যা কিন্তু মানসিক চাপৰ কিছু লোকৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখক, এই কথাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। আজি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে। যেনেকুৱা ধৰণৰ সমস্যা নহওক সেইখিনি হেণ্ডেল কৰিবৰ কাৰণে বা সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক, নিজাববীয়াকৈ বুলি কৈছে। আনৰ পৰা বেছিকৈ ডিপেণ্ডেণ্ট কৰি নচলিব বা নিৰ্ভয় বেছিকৈ নকৰিব, পৰৰ নিৰ্ভৰশীল বেছি নহ'ব বৰ্তমান সময়ত কৈছে। এই সময়খিনিত ব্যৱসায়ত আপোনালোকৰ ক্ষমতা আৰু প্ৰতিভাৰ প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। কষ্ট কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ক্ষমতা বা আপোনালোকৰ প্ৰতিভা আপোনালোকে মানুহৰ আগত দেখুৱাব পাৰিব বুলি কৈছে। তাৰ বাবে আপোনালোকে হাৰ্ড ৱৰ্কিং কৰিব লাগিব, কষ্ট কৰিব লাগিব ব্যৱসায়ত, তেতিয়াহে উন্নত হ'ব বুলি কৈছে। কিন্তু কৈছে যে ইয়াৰ সমান্তৰালকৈ বহু প্ৰত্যাহ্বান বা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজিৰ ৰাজনীতিৰ লগত জড়িত বিশেষকৈ কাৰোবাক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। আজি বৈবাহিক সম্পৰ্কত কিছু বিসংগতি, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে দিনটোৰ শেষাৰ্ধত। ইয়াৰ মাজতে জিৰণি আৰু উপযুক্ত খাদ্যাভ্যাস নিশ্চয়কৈ ল'ব। শুভ ৰং হ'ব আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শনিদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি আপোনালোকৰ কিবা এটা জটিল কাম সমাধান হ'ব পাৰে। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক, ফ'কাছ সেইখিনিত ৰাখক য'ত সমস্যা আছে। আজি আপোনালোকৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অতি অনুকূল দিন বুলি কৈছে। বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে ক'ৰবাত আপোনালোকে পিকনিক হওক বা গোট খোৱাৰ পৰিকল্পনা নিশ্চিতভাৱে কৰিব আজিৰ দিনটোত কিছু লোকে। বিশেষকৈ আজি আয়ৰ লগতে ইনকামৰ লগতে খৰচৰ পৰিস্থিতি একেই থাকিব। আজিৰ দিনটোৰ ভাগত আপোনালোকৰ ভুল ধাৰণা আৰু জেদীৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, নিজৰ অভাৱবোৰ উন্নত কৰক, নিজৰ দুৰ্বলতাখিনি উন্নত কৰক বুলি কৈছে। নিজৰ উইকনেছবোৰ আপোনালোকে জানিব লাগিব, নিজৰ দুৰ্বলতাখিনি আপোনালোকে জানিব লাগিব আৰু নিজৰ দুৰ্বলতাখিনি আনক আপোনালোকে দেখুৱাই নিদিব। নিজৰ অভাৱবোৰ উন্নত কৰিব লাগিব। বাহিৰৰ মানুহৰ কাম কাজত বিশেষকৈ বেছিকৈ অনুসৰণ নকৰিব, বেছিকৈ ফ'ল' নকৰিব, আনে কি কৰিছে কি মেলিছে। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰথমতে ব্যৱসায়িক বিষয়ত ধৈৰ্য আৰু সংযম থাকিব লাগিব। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় ব্যৱসায়ত উপযুক্ত সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব পাৰে। কাৰোবাৰ সহায়ত আপুনি এটা ডাঙৰ অৰ্ডাৰ পাব পাৰে। আজি ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ কিবা এটা মতাদৰ্শকত বিশেষকৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বাঢ়িব বুলি কৈছে। আজি যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত বাহন বা পতনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে এই সময়ত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে দিনটোৰ প্ৰথম ভাগত। আজি যিকোনো কামত নিজৰ ইচ্ছা অনুসৰি সফল হোৱাৰ লোকৰ লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সংগ পাব। যদি কোনো চৰকাৰী কাম বাকী আছে বা ৰৈ আছে, পেণ্ডিং হৈছে, তেন্তে নিশ্চিতভাৱে গুৰুত্ব দিয়ক বুলি কৈছে। যিকোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনাও ঘৰতে কৰা হ'ব পাৰে। আজি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত যোগাযোগ বজাই ৰাখক। বিশেষকৈ মহিলাসকলে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি আনৰ বিষয়ত বেছিকৈ জড়িত হৈ যিকোনো সিদ্ধান্ত, যিকোনো কথা আপোনালোকে নিদিব বুলি কৈছে বা সাৱধান হৈ থাকক এইখিনি ক্ষেত্ৰত। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ সন্তানৰ যিকোনো জেদী টাইপ বা জেদী স্বভাৱৰ বাবে আপোনালোকক অলপ অসুবিধা দিব পাৰে। ব্যৱসায়িক যোগাযোগৰ জৰিয়তে কিছু নতুন চুক্তি লাভ কৰা হ'ব পাৰে। কিন্তু এজন কৰ্মচাৰীৰ কাৰ্যকলাপে আপোনালোকক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজি যুৱক যুৱতীসকলে কেৰিয়াৰত স্থিতিশীলতা থাকিব আৰু বিষয়াসকলৰ পৰা আকাংক্ষিত সহায় লাভ কৰিব। আজি পৰিয়ালত ইজনে সিজনৰ প্ৰতি বিশেষকৈ সম্প্ৰীতি অনুভৱ ৰাখক। বিবাদযোগ্য যুৱক যুৱতীসকলৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ উপযুক্ত খাদ্যাভ্যাস আৰু ইতিবাচক চিন্তাধাৰা কৰাটো অতিকৈ প্ৰয়োজনীয় বৰ্তমান সময়ত। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শনিদেৱ। ওম নমঃ শিৱায়। তুলা ৰাশি, দৈনন্দিন ব্যস্ততা থাকিব বুলি কৈছে। আজি দৈনন্দিন জীৱনত আপোনালোকৰ সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। ব্যক্তিগত কামৰ বাবে সময় আপোনালোকৰ নাথাকিব পাৰে। মানে এটা
সম্পৰ্ক মজবুত কৰি ৰাখিবলৈ আপুনি নিজৰ ইগো এৰিব লাগিব কিছুমান ক্ষেত্ৰত ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব যুৱক যুৱতীসকলৰ কেৰিয়াৰ সম্পৰ্কৰ যিকোনো চিন্তাও সমাধান হ'ব পাৰে আজি বিত্তীয় সম্পৰ্কীয় যিকোনো কাম কৰি থাকোঁতে অতি সাৱধানে কৰক বুলি কৈছে এই সময়ত কোনো প্ৰবঞ্চনাৰ সম্ভাৱনা আছে আপুনি হয়তো কোনো ঘনিষ্ঠ আত্মীয়ৰ কোনো কাম কাজৰ বাবে চিন্তিত হৈ থাকিব পাৰে আজি কিন্তু খং উঠাতকৈ ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰক ব্যৱসায়ত সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে বিশেষ পৰিকল্পনা কৰা হ'ব বিপণন সম্পৰ্কীয় কামক অগ্ৰাধিকাৰ দিয়ক চাকৰিত সৰু সৰু সমস্যা আহিব পাৰে আজি খঙৰ ফলত চাকৰি বা ব্যৱসায়ত কিছুমান ক্ষেত্ৰত লোকচানো হ'ব পাৰে গতিকে ধ্যান ৰাখিব পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক ইয়াৰ দ্বাৰা ঘনিষ্ঠ সম্পৰ্ক আহিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে গতিকে যিকোনো কাম কৰোঁতে দা কটাৰ ব্যৱহাৰেই হওক বা গাড়ী মটৰ চলাওঁতে হওক মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে হওক সাৱধানে আপোনালোকে আগবাঢ়ক বুলি কৈছে বা সাৱধানে ব্যৱহাৰ কৰক লগতে এইখিনি ক্ষেত্ৰত নিজে ফ'কাছ দিব লাগিব জনা শুনা বা অভিজ্ঞ বা জ্যেষ্ঠ লোকৰ সংগত কিছু সময় নিশ্চয়কৈ কটাওক ইয়াৰ ফলত আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তনবোৰ আহিব বুলি কৈছে আৰু কঠিন সময়ৰ লগত সহজে খাপ খুৱাই চলিব পাৰিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু বন্ধু বান্ধৱীক আওকাণ বেছিকৈ নকৰিব যিমানে বিজি নাথাকক আত্মীয় বা ঘৰৰ মানুহখিনিক সময় দিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক আজি ফোন বা ইণ্টাৰনেটৰ জৰিয়তে সকলোৰে সৈতে যোগাযোগ ৰাখক বুলি কৈছে বা যোগাযোগত থাকক শিশুৰ কাম কাজৰ ওপৰত কিন্তু চকু ৰখাটো প্ৰয়োজনীয় আজি দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ব্যৱসায়ত কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আৰু কাকো বেছি বিশ্বাসো কৰিব নালাগে এই সময়ত আপুনি প্ৰতাৰিত হোৱাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আজি কাৰ্যালয় সম্পৰ্কীয় কামত বিষয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত আপোনালোকৰ স্বভাৱক অতি আকস্মিক কৰি ৰাখক বৈবাহিক জীৱনত বিশেষকৈ মধুৰতা থাকিব আজি মৰমৰ বন্ধু বান্ধৱীৰ সৈতে ফোনত কথা পাতিলে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বিশেষকৈ আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব প্ৰকৃতিৰ সৈতেও কিছু সময় নিশ্চয়কৈ কটাওক মানসিক শান্তি লাভ কৰিব আজি এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায়ো আপোনালোকৰ ভাগ্যৰ উন্নত কৰিব পাৰে তেওঁলোকৰ সন্মান আপোনালোকে ৰাখিব তেওঁলোকক সন্মান বজাই ৰাখক ধৰ্মীয় কাম কাজৰ লগত জড়িত বিশেষকৈ পূজা ঘৰতে হ'ব পাৰে কিছু লোকৰ যাৰ বাবে আপোনালোকৰ ঘৰখনত ধনাত্মক শক্তি বিয়পি পৰিব আজি সম্পৰ্কত মধুৰতা থাকিব আজি শিশুসকলক বা ল'ৰা ছোৱালীক বেছি শিথিলতা নিদিব অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছুমান মানুহৰ লগত বা মানুহৰ মাজত আপোনালোকৰ বিশেষকৈ সম্পৰ্ক ভালদৰে গঢ় লৈ উঠিব বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক বুলি কৈছে অপচয়কাৰী ব্যয় নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত এটা লক্ষ্যত উপনীত হ'লে আপোনালোকৰ আয়ৰ পৰিস্থিতি উন্নত হ'ব আৰু লগতে অগ্ৰগতি পথো মুকলি হ'ব বুলি কৈছে সংবাদ মাধ্যম বিশেষকৈ আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পত্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ প্ৰতিটো কঠিন পৰিস্থিতিত আপোনাৰ লগত বিশেষকৈ কান্ধত কান্ধ মিলাই থিয় দিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত সুযোগ থাকিব কিন্তু ইয়াক নিৰ্দিষ্ট দূৰত্ব ৰাখিব লাগে স্বাস্থ্য ভাল হ'ব যদি বৰ্তমান বতৰৰ বাবে অসাৱধান নহ'ব সময়মতে চেকআপ কৰি থাকক যদি হেল্থৰ প্ৰব্লেম আছে দিনটোৰ প্ৰথম ভাগতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজি পৰিয়ালৰ সৈতে জড়িত কিছুমান পৰিকল্পনা হ'ব পাৰে আৰু সেইবোৰ সহজে কাৰ্যকৰী হ'ব পাৰে আজি দিনটো বেছিভাগ সময় আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত কিছু লোকে কটাব আজি আপোনালোকৰ ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন আহিব খৰচ সীমিত কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক অন্যথা টকা পইচাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে যাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত নিজৰে সমস্যাৰ গোটা লোৱা হ'ব গতিকে খৰচ পাতি কৰোঁতে অলপ সাৱধানে কৰক বুলি কৈছে আজি বিশেষকৈ কাৰোবাৰ লগত কাজিয়া কৰিলে বদনামৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি এই সময়খিনিত যিকোনো কামত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ত তথ্য নিশ্চিতভাৱে লাভ কৰক বুলি কৈছে বা ল'বৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে কিছুমান উপকাৰী পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হৈছে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত পাৰস্পৰিক সম্প্ৰীতি আৰু কৰ্মশৈলী ব্যৱসায়ৰ বাবে ভাল কিন্তু চাকৰি সলনিৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰাটো কিন্তু প্ৰয়োজন আছে আজি পৰিয়ালৰ সদস্যসকলে আপোনাৰ বিশেষকৈ সন্মান মৰম দি থাকিব ছাপোৰ্ট দিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব কিছু লোকে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰটোত বিশেষকৈ গৰমৰ আৰু ঠাণ্ডাৰ এই সংমিশ্ৰণৰ বিশেষকৈ ৰোগৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক ঠাণ্ডাৰ প্ৰভাৱ থকা বস্তুবোৰ সেৱন বেছি কৰি নাথাকিব বৰ্তমান সময়ত গৰম বস্তু আপোনালোকে ব্যৱহাৰ কৰক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে বহুত বেছি কেয়াৰ ল'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে
এই সময়খিনিত আপোনালোকৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় ধনু ৰাশি আজি কিছুদিনৰ পৰা নিৰ্ধাৰণ কৰা লক্ষ্যত কাম কৰাৰ বাবে আজি দিনটো হৈছে উত্তম সময় যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত সম্পৰ্কীয় যিকোনো পৰিকল্পনাত সফলতা লাভ কৰাৰ পিছত সুখী আৰু উল্লাসিত হৈ থাকিব বুলি কৈছে বা মনটো প্ৰফুল্ল অনুভৱ কৰিব যিকোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত এটা কাৰ্যসূচী বনাব পাৰে আজি সৰু কথা এটাক লৈ কিন্তু ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে বিবাদ হ'ব পাৰে যাৰ ফলত পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰতো কিন্তু নেতিবাচক প্ৰভাৱ পৰিব পাৰে ঘৰখনত এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক আজি শিশুৰ লগত জড়িত কিছু চিন্তা থাকিব ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতে চিন্তা থাকিব বিবাহিত লোকসকল বুলি কৈছে আজি পৰিস্থিতিসমূহ যেনেকুৱা ধৰণৰ সমস্যা নহওক শান্তিপূৰ্ণভাৱে চম্ভালিবলৈ লাগিব বুলি কৈছে আজি ব্যৱসায় সম্পৰ্কীয় কৰ্মৰ ব্যৱস্থাত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয় নহয় কাৰণ ই লাভজনক নহয় দূৰৱৰ্তী অঞ্চলৰ সৈতে জড়িত বিশেষকৈ কাৰ্যকলাপত আপোনালোকৰ মনোযোগ ৰাখক আপুনি কিছুমান বিশেষ উপকাৰী তথ্য পাব পাৰে আজি ব্যস্ত থকাৰ বাবে বিশেষকৈ পৰিয়ালত বেছি সময় কটাব নোৱাৰিব পাৰে বা দিব নোৱাৰিব কিন্তু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব ঘৰখনত সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব দিনটোৰ প্ৰথম ভাগত গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষৰ বা পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে বৃদ্ধি পাব পাৰে সুষম খাদ্য বজাই ৰাখিব লাগে জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত আপোনালোকে থাকক আজি দিনটোত ইয়াৰ দ্বাৰা কিছুদিন ধৰি চলি থকা পাৰিবাৰিক সমস্যাবোৰ ধৈৰ্য আৰু সংযমেৰে সমাধান কৰিব পাৰিব আজি ঘৰখনৰ মেৰামতি বা ঘৰখনৰ সলনিৰ লগত জড়িত বিষয় আলোচনা হ'ব পাৰে যিসকলে বহুদিনৰ পৰা চিন্তা কৰিছিল ইতিবাচক ফলাফল পাব অসাৰ বিতৰ্কৰ পৰা অপ্ৰয়োজনীয় তৰ্কৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক কাৰণ কোনো ধৰণৰ মানহানি আপোনালোকৰ ওপৰত পৰিব পাৰে আজি ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত অতিৰিক্ত ব্যয় হ'ব যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা বৰ্তমান সময়ত উচিত নহয় আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতি সলনি কৰি ব্যৱসায়ত নতুন সম্ভাৱনা আৰু সুযোগ লাভ কৰিব পাৰে গতিকে কষ্ট কৰক দূৰৱৰ্তী অঞ্চলৰ সংস্পৰ্শলৈ আহিলে অলপ সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে অফিচত বা কৰ্মৰ ক্ষেত্ৰত হোৱা সৰু ভুলৰ বাবে অসুবিধা বাঢ়িব পাৰে কৰ্তৃপক্ষৰ পৰা সহায় লোৱাৰ ভাল হ'ব পৰিয়ালৰ সদস্যৰ মাজত সম্পূৰ্ণ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত মানহানি ভয় এই সময়খিনিত অলপ সাৱধানে থাকক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কষ্টৰ বাবে শিৰাত টান আৰু বিষৰ সমস্যা হ'ব পাৰে বৰ্তমান সময়ত কিন্তু আপোনালোকে এই সময়ত নিয়মীয়াকৈ ব্যায়াম কৰক আৰু ভাল চিকিৎসকৰ পৰামৰ্শ লওক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈছে ইছ্যু হৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি সময় আপোনালোকৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিলে আপোনালোকৰ ব্যক্তিত্বৰ বৃদ্ধি পাব বিশেষ ব্যক্তিৰ সৈতে যোগাযোগত থাকক সামাজিক কাম-কাজত অংশগ্ৰহণৰ সুযোগ পাব আজি নিজৰ ইচ্ছামতে কাম কৰি গুণগত সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে আজি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত বিষয় বেছি ক্ষেত্ৰত বিশেষকৈ কোৱা হৈছে যে বেছিকৈ দৰদাম নকৰিব কাৰণ অধিক পোৱাৰ ইচ্ছাত কিন্তু আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে সাৱধানে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক আজি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে এলাহৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে গতিকে এলাহ ভাৱবোৰ বৰ্তমান সময়ত কিন্তু পৰিহাৰ কৰক গতিকে অধ্যয়নৰ প্ৰতি একাগ্ৰ হৈ থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় পৰিস্থিতি এই সময়ত ভাল হ'ব আজি বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ বিশেষকৈ তথ্য লাভ কৰাৰ ক্ষেত্ৰত উপযুক্ত সময় খৰচ হ'ব পাৰে আজি ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগৰ বাবে এই সময় অনুকূল চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে আকাংক্ষিত এছাইনমেণ্ট পাব পাৰে কাম পাব পাৰে দায়িত্ব পাব পাৰে আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় আপোনালোকে নিশ্চয়কৈ পাব ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত ফাট মেলিব পাৰে গতিকে সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত কাহ আৰু চৰ্দিৰ সমস্যা বাঢ়িব পাৰে একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক আজি গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ অনুকূল আৰু ই আপোনাক প্ৰতিটো পৰিস্থিতিত বিশেষকৈ সমাধান সহজে আপোনালোকে বিচাৰি উলিয়াৰ ক্ষমতা প্ৰদান কৰিব কেৱল আনৰ পৰা পৰামৰ্শ লোৱাতকৈ নিজৰ সিদ্ধান্তক বেছি অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে এই সময়ত যিকোনো সম্পত্তি বা নীতিত বিনিয়োগ কৰাটো বিশেষকৈ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে আজি গোটেই দিনটো ব্যস্ত থকাৰ বাবে আপুনি ভাগৰুৱা আৰু খিংখিঙা এটা অনুভৱ কৰিব পাৰে নিজৰ ওপৰত বেছি দায়িত্ব নল'ব কামৰ বোজা বেছিকৈ নল'ব কেৱল নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক বুলি কৈছে যিমানখিনি পাৰে সিমানখিনিয়ে কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে প্ৰথমতে কৈছিলোঁ ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমে আকাংক্ষিত ফলাফল দিব পাৰে আজি অধীনস্থ কৰ্মচাৰীৰ বাবে সমস্যাৰ কিছু সৃষ্টি হোৱাৰ সম্ভাৱনা আছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ব্যৱসায়ত এটা উৎকৃষ্ট চুক্তি কৰিব পাৰে চৰকাৰী বিষয়ত বিশেষকৈ অসাৱধান নহ'ব
আজি বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব, কিন্তু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰাখক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে দিনটোৰ শেষৰ দিনত। মানসিক চাপৰ কাৰণৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। ধৈৰ্য আৰু শান্তিৰে দিনটো প্ৰথম ভাগৰ পৰা শেষলৈকে বিশেষকৈ শান্তি বজাই ৰাখক। ধৈৰ্য আৰু শান্তিৰে আপোনালোকে দিনটো অতিবাহিত কৰিবৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। জয় শনিদেৱ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মীন ৰাশি, আত্মচিন্তাত বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজি আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি থাকিব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ সমাধান কৰিব পৰা যায়। কৰি থকা কামত কিছু সমস্যা আৰু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে মনটো বিচলিত হৈ থাকিব। আজি মানসিক চাপে আপোনালোকক ঠাই আগুৰি ধৰিব পাৰে, সেইখিনি নিদিব। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। বাহন বা মেচিন সম্পৰ্কীয় সঁজুলি সাৱধানে ব্যৱহাৰ কৰক। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব। অৱশ্যে সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। এই সময়খিনিত বিনিয়োগ কৰোঁতে সাৱধান হওক। চৰকাৰী সেৱা বিশেষকৈ আগবঢ়া লোকসকলৰ দায়িত্ব বাঢ়িব। আজি পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰা হ'ব আৰু মনোৰঞ্জন বা বজাৰ কৰাৰ লগত জড়িত পৰিকল্পনা তেওঁলোকৰ সৈতে বিশেষকৈ কৰা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি বহুত সংযম হ'ব লাগিব বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি আপুনি দৈনন্দিন জীৱনৰ পৰা আঁতৰি আহি নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মানসিক আৰু শাৰীৰিক ক্লান্তিৰ বিশেষকৈ দূৰ হ'ব বুলি কৈছে। আজি আপোনাৰ ভিতৰত নতুন শক্তিৰ প্ৰভাৱ অনুভৱ কৰিব, যে আপুনি যে কিবা এটা কৰিব পাৰে, বহুত বেছি ডাঙৰ এটা কাম কৰিব পাৰে, আগবাঢ়ি যাব পাৰে, আনতকৈ বেছি দুগুণ যে আগুৱাই যাব পাৰে, তেনেকুৱা ধৰণৰ মানসিকতা মনলৈ আহিব বুলি কৈছে। আৰু সেইখিনি প্ৰয়োজন আছে, কনফিডেন্স লাগিব। বৃত্তিৰ সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি সামাজিক হৈ থকাটো গুৰুত্বপূৰ্ণ। আজি ব্যক্তিগত প্ৰতিশ্ৰুতিৰ লগতে সম্পৰ্ক সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ বা সম্পৰ্কবোৰ ভাল কৰি ৰখাটোৰ বাবে আপোনালোকে চেষ্টা কৰক। আজি দিনটোৰ ভাগত কেতিয়াবা আপোনালোকৰ খঙাল আৰু আৱেগিক স্বভাৱৰ বাবে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত যিকোনো ধৰণৰ ঋণ তৎক্ষণাত ল'ব নালাগে। এই সময়ত ব্যৱসায়িক বিষয়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। বৰ্তমান মুহূৰ্তত যিয়ে নহওক কিয় তাৰ ওপৰত মনোনিৱেশ কৰক। অচিনাকি মানুহৰ লগত ব্যৱসায় কৰাত সাৱধান হওক। অসাৱধানতে আপোনালোকৰ ক্ষতি কৰিব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক সুখী হ'ব। বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। মনটো প্ৰফুল্ল হৈ থাকিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত অত্যধিক পৰিশ্ৰমৰ বাবে আপোনালোকৰ চাৰ্ভাইকেল বা কান্ধৰ বিষ হ'ব পাৰে। ব্যায়াম আৰু জিৰণি কিছু আপোনালোকে ল'ব লাগিব বৰ্তমান সময়ত, বা কিছু সময় তাতো কটাব লাগিব। এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, মৰ্ণিং ৱাক কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতাৰ বৃদ্ধি পাব। এই সময়ত কিন্তু নিজৰ ওপৰত বিশ্বাস লাগিব, কনফিডেন্স লাগিব। ভয় নকৰিব। নিজৰ ষ্টাডিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰি আগবাঢ়ি যাওক বুলি কৈছে। ৰিচেণ্টলি যদি আপোনালোকৰ এক্সাম হৈছে, এই এক্সামৰ প্ৰতি কিন্তু আপোনালোকে একাগ্ৰতা দেখুৱাব লাগিব। ধীৰে স্থিৰে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, নিশ্চয়কৈ সফল হ'ব। নিজৰ ওপৰত কিন্তু আপোনালোকে বিশ্বাস ৰাখিব লাগিব। বৰ্তমান সময়ত ধৈৰ্যৰে আপোনালোকে আজিৰ দিনটোত বিশেষকৈ আগবাঢ়ক। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আপোনালোকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শনিদেৱৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। মীন ৰাশি, আজি আপুনি আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব। আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আপোনালোকে কমি যাবলৈ নিদিব। তেওঁলোকক ৰেচপেক্ট কৰক, সন্মান কৰক। তেওঁলোকৰ আশীৰ্বাদ আৰু সহায় আপোনালোকৰ বাবে বহুত বেছি উপকাৰী হ'ব। লগতে আজি ঘৰতে কিছু ধৰ্মীয় কাম কাজো হ'ব পাৰে। আজি মনত ৰাখিব, যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় লোৱাৰ ফলত বহুতো সমস্যাৰ হ'ব পাৰে, বহুতো ভাল সুযোগ হেৰুৱাবলগীয়া হ'ব পাৰে। আনৰ পৰামৰ্শ পালন কৰি থাকোঁতে ইয়াৰ সকলো দিশৰ বিষয়ে নিশ্চয়কৈ চিন্তা কৰক। অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকক। অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা আঁতৰি থাকক। আজি ব্যৱসায়ত আপোনালোকৰ কামৰ মান উন্নত কৰিবলৈ কৰ্মৰ যি ব্যৱস্থা অধিক উন্নত কৰিব লাগিব। সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ীসকলে আজি অভাৱনীয় লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে যিকোনো লক্ষ্যত উপনীত হ'লে ছিনিয়ৰসকল বা অফিচাৰৰ লগত প্ৰশংসা লাভ কৰিব। তেওঁলোকৰ লগত ভাল এটা সম্পৰ্ক গঢ় লৈ উঠিব। পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সুষম সম্পৰ্ক থাকিব। বিপৰীত লিংগৰ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক। স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত ভাল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, সেয়া আপোনালোকৰ বিশেষকৈ পিতৃ মাতৃৰ বিশেষকৈ এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। এই সময়ত একে সময়তে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ ভাল লগা বা আপোনালোকৰ প্ৰিয়ৰ কাৰ্যকলাপত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ প্ৰতিভা ভাৱমূৰ্তি আপোনালোকৰ বৃদ্ধি পাব, অধিক বৃদ্ধি পাব বুলি কৈছে। ঘৰুৱা আৰামৰ সৈতে জড়িত সামগ্ৰী ক্ৰয় কৰা হ'ব পাৰে।
আজি জ্যেষ্ঠ লোকৰ পৰাও সমৰ্থন লাভ কৰি থাকিব। কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা অভিযোগবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে। আজি যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে। আজি ব্যৱসায়িক ব্যৱস্থাত কিছুমান সমস্যা আহিব পাৰে। অভিজ্ঞ লোকৰ এজনৰ পৰা সহায় লাভ কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ সময় এতিয়াও অনুকূল নহয়। চাকৰি সম্পৰ্কে যিকোনো ফোন বিশেষকৈ পোৱাৰ পৰা সকাহ পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগে, কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। আজি প্ৰেমৰ সম্পৰ্কবোৰ কিছু মানসিক চাপৰ হৈ পৰিব পাৰে, চিন্তাৰ এটা কাৰণ হ'ব পাৰে বুলি কৈছে। টেনশ্যন এটা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ এলাহ আৰু অৱসাদৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। সেইখিনি ক্ষেত্ৰত এলাহে কিন্তু, গতিকে এলাহ ভাৱবোৰ, লেজিনেছবোৰ নিজৰ মনৰ পৰা, নিজৰ মাইণ্ডৰ পৰা আঁতৰাব লাগিব আৰু আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কোনো ধৰণৰ এলাৰ্জিৰ সম্ভাৱনা আছে কিছু লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ যদি কিছু প্ৰব্লেম আছে, হেল্থৰ প্ৰব্লেম আছে, চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।